আনন্দনগৰ জিএমচিএইচ দিছপুৰ সংযোগী পথৰ দুৰৱস্থা পথৰ ওপৰত প্ৰকাণ্ড গাঁত পথৰ ওপৰতে নলাৰ মাটি ৰাখি থোৱাত কদৰ্যময় হৈ পৰিছে সমগ্ৰ পথটো দীৰ্ঘদিনীয়া জমৰ যাতনা ভুগিছে পথচাৰী আমি আপোনালোকক দেখুৱাইছো এয়া জিএমচিএইচ দিছপুৰ সংযোগী সেই পথটো গণেশগুৰিৰ গোপাল বড়ো হাইস্কুলৰ সন্মুখেৰে যদি আপোনালোক আহে এই পথটোৰে তেনেহলে এতিয়া এই খৰালিৰ দিনতো আপোনালোকে পথৰ ওপৰত পানী ফালি যাতায়াত কৰিব লাগিব সেই পথটোৰে পথৰ এই কদৰ্যময় অৱস্থাই এতিয়া চিন্তিত কৰি তুলিছে ৰাইজক আমি সেই স্থানলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছো আমাৰ সতীৰ্থ নাৰায়ণ শইকীয়া সেই স্থানৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে নাৰায়ণ গুৱাহাটীত প্ৰশাসন আছে পৌৰ নিগম আছে ৰাজ্য চৰকাৰখনে বিভিন্ন অভিলাষী আঁচনিও গ্ৰহণ কৰিছে কিন্তু খুদ দিছপুৰৰ কাষৰে সদায়ব্যস্ত গণেশগুৰিৰ পৰা আৰম্ভ হোৱা জিএমচিএইচ সংলগ্ন এই অতিব্যস্ত পথটোত এই যি দুৰৱস্থাৰ সৃষ্টি হৈ আছে সেই দুৰৱস্থা কোনেও নেদেখে নে তেওঁলোকে দেখিও নেদেখাৰ ভাওজুৰে নে কিহৰ সমস্যা যাৰ বাবে এই পথটোৰে এই খৰালিৰ দিনতো পানী ফালি যাতায়াত কৰিব লগা হৈছে ৰাইজে কাৰণ আপুনি উপস্থিত থকা সেই পথটোৰ পিছফালে এই বাহনখন পাৰ হৈছে পানী ফালি সেই বাহনখনৰ পিছফালে এখন মটৰচাইকেলো পানী ফালিয়ে পাৰ হ'ব লগা অৱস্থা দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ সময়ছোৱাটো ৰাজদীপ সাহেব যে নেদেখিলে আসলে ৰাস্তাটোৰ যিটো কদৰ্য ৰূপ এটো আপুনি অনুমান কৰিব নোৱাৰিব এটা বেলেগ এটা কদৰ্য ৰূপ ইতিমধ্যে ধাৰণ কৰিছে এই পথটোত প্ৰায় এসপ্তাহ 10 দিন হ'ল নলাৰ যিসমূহ মাটি এই নলাৰ মাটিসমূহ উলিয়াই পেলাই 10-12 দিনে এনেধৰণে ৰাখি থোৱা হৈছে যাৰ ফলত যিটো পথ আছিল এই পথটো এটা কদৰ্যময় ইতিমধ্যে ৰূপ লৈছে মই দেখুৱাইছোঁ এইসমূহ বাহন এই বাহনসমূহ এনেধৰণে বোকা পানী খুব লেতেৰা পানী ফালি এনেধৰণে আহিবলগীয়া হৈছে দীৰ্ঘদিন ধৰি ইয়াৰ যিসকল স্থানীয় লোক এই স্থানীয় লোকসকলে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে কিন্তু জিএমচিয়ে যেনেধৰণে আচলতে ৰাস্তাটোক লৈ ভাল কৰাক লৈ যিসমূহ ব্যৱস্থা কৰিব লাগিছিলে সেই ব্যৱস্থা নকৰিলে যাৰ ফলত আচলতে এনেধৰণে কদৰ্য এটা ৰূপ লৈছে দেখিছে এতিয়া খৰালিৰ দিনতো এনেধৰণে পানী আৰু বোকা এই পানী আৰু বোকাৰ মাজেৰে এই যিসকল পথচাৰীসকল আহিব লাগে ইয়াত ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে দিছপুৰৰ যিখন কলেজ দিছপুৰ কলেজৰ পৰা আৰম্ভ হৈ জিএমচিএইচত শেষ হৈছে এই পথটো প্ৰায় 2.5 কিলোমিটাৰ মাত্ৰ পথ এই 2.5 কিলোমিটাৰ পথ ভাল কৰিবলৈ কিন্তু ইয়াৰ যিসকল লোক এই ইয়াৰ জিএমডিয়ে তেখেতলোকে তৎপৰ নহয় এয়া আচলতে স্মাৰ্ট চিটিৰ নমুনা ইতিমধ্যে পথচাৰীগৰাকীয়ে কৈছে এয়া স্মাৰ্ট চিটিৰ এয়া আচলতে স্মাৰ্ট চিটিৰ আচলতে ব্যৱস্থা ইয়াত দেখিবলৈ পাইছে ইয়াৰ যিসকল স্থানীয় লোক তেখেতলোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে তেখেতলোকৰ পৰা আমি কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম অকণমান যদি আগুৱাই আহে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে তাৰপিছতো কিন্তু পথটোৰে দুৰৱস্থা আমি 26 জানুৱাৰীৰ দিনা স্থানীয় ৰাইজে 3 ঘণ্টাৰ কাৰণে ৰাস্তা অৱৰোধ কৰিছিলোঁ আমাৰ ইয়াতে আমাৰ কাউন্সিলৰজন আহিছিল মেয়ৰ আহিছিল তেওঁলোকে কৈছে যে আমি 3 দিনৰ ভিতৰত ৰাস্তা আপোনালোকক বনাই দি আছোঁ ক্লিয়াৰ কৰি আছোঁ কিন্তু আজিলৈকে সিহঁতে একো কাম কৰা নাই যোৱাকালি অলপ নালাৰ পৰা বোকা উঠাই পেলাই সিহঁতে বোকাখিনিও নিয়া নাই এটা এসপ্তাহ আগতে বোকা উঠাইছে বোকাখিনি নিয়া নাই এটা হাস্যকৰ কথা ইয়াতে মেয়ৰৰ ঘৰ অকণমান আগত তেওঁৰ নিজে ঘৰ আপোনালোকে এইটো ৰাস্তা দি জিএমচি ৰোড এইটো ৰাস্তা দি এনি টাইম এম্বুলেন্স চলি থাকে এনি টাইম তাৰপিছত আপোনাৰ এটা এখন কলেজ আছে এনিয়াপ ল কলেজ এখন চেণ্ট জন হস্পিটেল এখন আছে দিছপুৰ কলেজ আছে আৰু জিএমচি ৰোড এইটো 200 মিটাৰত জিএমচি আপোনালোকে কি কৰিব অশোক সিংহল ডাঙৰীয়াক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ তেখেতে কি ভাবিছে যে গুৱাহাটী যেন যে উন্নয়ন হৈছে বোলে তেওঁ উন্নয়ন একবাৰ চাই যাওক কি উন্নয়ন কৰিছে তেওঁলৈ চাই যাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই ৰাস্তা যদি যায় সেইফালে চাই লওক যে গুৱাহাটীত কি উন্নয়ন হৈছে এটা হাস্যকৰ কথা অহাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব তেওঁলোক মেট্ৰ' চিটিত এখন বোলে স্মাৰ্ট চিটি এখন কি স্মাৰ্ট চিটি আপোনালোকে নিজে দেখি চাওক এই আজি কেইবাদিন আগতে এখন স্কুল গাড়ী এটা বাগৰি গৈছে ই ৰিক্সা এক্সিডেণ্ট ডাঙৰ ভয়ানক এক্সিডেণ্ট হৈছে আমি নিজে উঠাইছোঁ আপোনালোকৰ আমাৰ ভিডিঅ' আছে কিন্তু আমি কিমান কমপ্লেইন কৰিছোঁ এতিয়া যদি আমাক এই ৰাস্তা বনাই নিদিয়ে আমি জংগী আন্দোলন গঢ়ি তুলিম স্থানীয় ৰাইজে কিয় এই বোকাবিলাক তুলি নিনিয়ে এসপ্তাহ 10 দিন ধৰি ইয়াতে পেলাই ৰাখি থয় আৰু সোণাৰ কণী পৰা হাঁহ ইয়াতে পাইছে জিএমচিয়ে এটা যে বিভাগ আছে জিএমচি এটা সোণাৰ কণী পৰা হাঁহ তেওঁলোকে ঠিকাদাৰক দিছে কমিশ্যনটো খাই পেলাই আকৌ একবাৰ টেণ্ডাৰ মাৰিছে হৈ গ'ল এওঁলোকৰ কাম এটা যে বিভাগ আছে জিএমচি কোনো কাম নাই আৰু যে এজন মন্ত্ৰী আছে অশোক সিংহল ডাঙৰীয়া গুৱাহাটী উন্নয়ন মন্ত্ৰী তেওঁ কি কাম কৰিছে ইয়াতে তেওঁ কৈছে গুৱাহাটীত একো সব কাম হৈ গৈছে একো নাই বেয়া এখন স্মাৰ্ট চিটি নেকি আপোনালোকে এবাৰ মিডিয়াত দেখাওকচোন স্মাৰ্ট চিটিখন কি
কি পৰিস্থিতিত প্ৰধানমন্ত্ৰী আহি আছে প্ৰধানমন্ত্ৰীৰ অহাৰ কাৰণে আন পথসমূহ খুব চাফা কৰা হৈছে দিনে ৰাতিয়ে আচলতে তেখেতলোকে GMCয়ে লাগিছে কিন্তু এই পথটোক লৈ দীৰ্ঘদিন ধৰি তেখেতলোকে কিয় ব্যৱস্থা গ্ৰহণ কৰা মানে কি কৰে যিটো আপোনাৰ দৰকাৰ প্ৰয়োজন মিনিষ্টাৰ বা ডাঙৰ মিনিষ্টাৰ এইবিলাক আহিলে যোনটো দৰকাৰ হয় সেই বস্তুখিনি সিহঁতে বনাই লয় বাকীখিনি সিহঁতে গুৰুত্ব নিদিয়ে বুজি পাইছেনে মানে বাকীখিনি কি কৰি আছে মানুহখিনি সেইটো প্ৰয়োজন নাই যিটো দৰকাৰ এতিয়া মিনিষ্টাৰ আহিলে কোনখিনি বস্তু প্ৰয়োজন হ'ব সেই বস্তুখিনি সিহঁতে ৰাতিৰ ভিতৰতে কৰি ল'ব এই কেতিয়াবা ষ্টেডিয়ামত যাব লগা হয় ষ্টেডিয়াম গ'লে বাকীখিনি আপুনি কাপোৰ মাৰি থৈ দিব চাবচোন কালভাৰ্ট আছে এই কালভাৰ্টটো চফা নকৰে তাৰ জাবৰসমূহ উলিয়াই নিয়াৰ বোকাসমূহ উলিয়াই নিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নাই নিশ্চয় আছে আপোনাৰ প্ৰথমে এইটো কালভাৰৰ প্লেট আছিল 3খন ওপৰত এতিয়া কি কৰিছে এই যেতিয়া আপোনাৰ এইটো কাম কৰিলে দিয়াতে কি কৰিলে ওপৰতো ঢালাই মাৰি দিলে ঢালাই মাৰি দিয়াৰ বিনিময়ত এতিয়া প্লেটবিলাক উঠাব নোৱাৰা হ'ল উঠাব নোৱাৰিলে কি হ'ব চাফা কৰিব নোৱাৰে দিলে এতিয়া মানে কি কৰিব পাৰে এটাই উপায় আছে ভিতৰতো লেবাৰ সোমাব নোৱাৰিব এতিয়া 4-5 ফুটতো লেবাৰ সোমাই যে আনিব নোৱাৰিব 25 ফুট কোটি টকা দি ছুপাৰ চাকাৰ আনিছিলে ছুপাৰ চাকাৰ ইয়াত আহিছেনে এদিন আহিছে এদিন আহি পেলাই ওপৰতো পানী আছে আপুনি দেখিছে 2 গাড়ী পানী লৈ গৈছে এতিয়া ছুপাৰ চাকাৰ যদি এদিন আহি অন্তত এদিন যদি দুখন আহি 2 টিপ মাৰি দিয়ে এই আপোনাৰ এইটোতো ছুপাৰ চাকাৰ লাগিবই এই ড্ৰেইনৰ যিটো ভিতৰত তাত কোনো লেবাৰে কৰিব নোৱাৰে লেবাৰক দিও লাভ নাই লেবাৰে কেনেকৈ কৰিব ছুপাৰ চাকাৰ এদিন আহি মানে দুবাৰ নি যদি 4বাৰো লৈ যায় আমাৰ এইখিনি মানুহ অন্তত ৰিলেক্স পাব কমপ্লিটটো নহয়ে তথাপিও অলপ ৰিলেক্স পাব এই আপুনি দেখিছে এই ইয়াৰ আগতে এইটো দেখিছে কিমান ডাঙৰ খাল এইটো আপোনাৰ কি পানী এইটো এই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ যে এইটো চাওক কিবা এটা ডাঙৰ গাঁত এই গাঁতটোত যদি কিবা কাৰণত গাড়ী এখন সোমাই যায় গাড়ীখন এক্সিডেণ্ট হোৱাটো প্ৰায় নিশ্চিত নহওক তেনেকুৱা ঘটনা কিন্তু প্ৰায় নিশ্চিত ইয়াত যদি কিবা কাৰণত এখন বাইক বা স্কুটি সোমাই যায় ইয়াত কিন্তু এক্সিডেণ্ট হোৱাটো প্ৰায় নিশ্চিত প্ৰায়বিলাক গাড়ী ইয়াত আহি পৰিবলগীয়া হয় মাজে মাজে গাঁত এই পথটো 3-4 বছৰ হ'ল এই 3-4 বছৰে কিন্তু এই পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত GMC বা GMDয়ে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল 10-12 দিন আগতে এই নিশ্চয়কৈ নাৰায়ণ শইকীয়া GMC বা GMDয়ে সেই পথটো কিয় নিৰ্মাণ কৰিবলৈ বা পুনৰ নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোকে কিয় কোনো আঁচনি হাতত নললে সেয়াই ডাঙৰ প্ৰশ্ন কাৰণ এই পথটোৰে গ'লেই আপোনালোকে GMDৰ অফিচটো GMCHৰ ঠিক কাষতেই পাব এই পথটোৰে বহু জৰুৰী ৰোগীক লৈ অনা হয় বহু এম্বুলেন্সে অহা যোৱা কৰে কাৰণ আপোনালোকে যদি মহানগৰীৰ মূল পথত যানজঁট দেখিবলৈ পায় তেনেহ'লে এই পথটো GMCHলৈ সহজে গৈ উপনীত হ'ব পৰা এটা অন্যতম পথ গতিকে সেই পথটোৰ যদি এই অৱস্থা হয় এই অত্যন্ত গুৰুত্বপূৰ্ণ পথটোত যদি এই খৰালিৰ দিনতো এইদৰে পানীৰে উপচি পৰি থাকে তেনেহ'লে ভাবক সেই পথটোত কেনেকুৱা এটা জমৰ যাতনা ভোগ কৰিব লাগিব সেই পথটোৰে অহা যোৱা কৰা যাত্ৰীসকলে কিন্তু ইয়াৰ পিছতো এই পথটো সন্দৰ্ভত বাৰে বাৰে বাতৰি হৈছে বাৰে বাৰে প্ৰতিক্ৰিয়া হৈছে বাৰে বাৰে এই পথটো সন্দৰ্ভত প্ৰতিবাদ হৈছে কিন্তু আজিলৈকে এই পথটো পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থাই নললে চৰকাৰ কিংবা GMC কিংবা GMDয়ে